আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আজি তিতাবৰৰ সমৃদ্ধি নাৰী সংঘ সৌজন্যত আমাৰ স্থানীয় আইসকলে যি আচলতে আমি পদক্ষেপ লৈছোঁ, আমি আচলতে সুন্দৰ পদক্ষেপ এটা লৈছোঁ বুলিয়ে ভাবিছোঁ। কাৰণ সৃষ্টিৰ পাতনিতে নাৰী আৰু সৌন্দৰ্যৰ প্ৰতীক নাৰী। নাৰী হৈছে সৎসাহসৰ প্ৰতীক, ত্যাগৰ প্ৰতীক, আপোনাৰ সহিষ্ণুতাৰ প্ৰতীক, প্ৰেমৰ প্ৰতীক, আত্মবলিদানৰ প্ৰতীক। এই সকলো গুণৰ অধিকাৰী হৈ বহু মহিয়সী নাৰীয়ে তেখেতলোকৰ নাম পৃথিৱীৰ বুৰঞ্জীৰ পাতত সোণালী আখৰে লিখি থৈ গৈছে। গতিকে অতীতৰ ভেটিতেই বৰ্তমান, আকৌ বৰ্তমানৰ ভেটিতেই ভৱিষ্যত। সেইটো কাৰণে আমি সেই অতীতৰ মহিয়সী নাৰী, আমি যাক লৈ আজি এই অনুষ্ঠানটো পাতিছোঁ, সতী জয়মতী। সতী জয়মতীৰ নাম আমি নকলেও হ'ব, সকলোৱে জানে। কাৰণ জেৰেঙাৰ পথাৰত সতী, আপোনাৰ ৰাজনীতিজ্ঞা সতী, দেশ প্ৰেমিকা সতী, আপোনাৰ আইকুঁৱৰী সতী জয়মতী। গতিকে সেই জয়মতীয়ে যি আত্মবলিদান দি গ'ল, যি দেশৰ কাৰণে স্বাৰ্থ বলিদান দিলে, সেই জয়মতী কোঁৱৰীক আমি আজি সশ্ৰদ্ধাৰে প্ৰণিপাত জনাই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ যি কৰ্মৰাজিয়ে আচলতে আমাক আদৰ্শমান্বিত কৰি তুলিলে। আমি আজিৰ নাৰী, আমি আজিৰ জয়মতী। আজিৰ জয়মতীয়ে কিন্তু সেই গৰম পানীৰ আপোনাৰ যিটো ছটিয়াই দিছিলে, গৰম পানীৰ সহিষ্ণুতা, যি লোহাৰ পুৰি জুই মানে লোহাৰে মানে তেখেতক খানিত ভূষিত কৰাৰ পিছতো তেখেতে স্বামীৰ নাম কোৱা নাছিলে। আচলতে তেখেত দূৰদৃষ্টি সম্পন্ন এটা কাৰণে হৈছিলে, কাৰণ সেই সময়ত আহোমৰ যিসকল ৰাজপাটত উঠাৰ মানে কোঁৱৰ আছিলে, তেখেতলোকক অংগক্ষত কৰি থৈছিলে। অংগক্ষত হ'লে ভৱিষ্যত মানে সিংহাসনত মানে উত্তৰাধিকাৰী হ'ব নোৱাৰিব। সেইটো কাৰণে কি কৰিলে, সতী জয়মতীয়ে দেশৰ কাৰণে ভাবি, নিজৰ কাৰণে নাভাবি, ল'ৰা ছোৱালীৰ কথা নাভাবি তেখেতে কি কৰিলে, নিজৰ পতিক গদাপাণিক তেখেতে পলুৱাই পঠালে। গতিকে তেখেতৰ সেই মনটোত আচলতে প্ৰকৃত দেশপ্ৰেমিক লুকাই আছে, প্ৰকৃত ৰাজনীতিজ্ঞা তেখেত আচলতে। তেখেত এগৰাকী মাতৃ। গতিকে এগৰাকী মাতৃৰ গৰ্ভতে এজন মানে মহান পুৰুষৰ জন্ম হয়। গতিকে সেই সতীগৰাকীৰ কৰ্মৰাজিৰ আপোনাৰ সুঁৱৰি আজি আমি এই তিতাবৰীয়া ৰাইজৰ সহযোগত, তিতাবৰীয়া মাতৃসকলৰ সহযোগত সমৃদ্ধি নাৰী সংঘৰ সৌজন্যত আমি আচলতে অনুষ্ঠিত কৰিলোঁ। আৰু আমি সুখী হৈছোঁ, তিতাবৰৰ যিসকল বিশিষ্ট ব্যক্তি সকলোৱে আমাক সহযোগিতা কৰিছে। আৰু সমৃদ্ধি নাৰী সংঘৰ আচলতে প্ৰতিষ্ঠা দিৱস আছিল আপোনাৰ 2019 বৰ্ষত। গতিকে সেই 19 বছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিয়েই আজি আমি এই অনুষ্ঠানভাগি সকলোৱে মিলিত হৈ তিতাবৰৰ স্থানীয় ৰাইজসকলে, যি স্থানীয় আইসকলে আমাক যি সহযোগিতাৰে তেখেতলোকৰ আমাৰ উদযাপন সমিতিৰ সম্পাদিকা আপোনাৰ মধু আছে ক'ৰবাত, তেখেতে আচলতে এই সতী জয়মতীৰ কথাটো তেখেতৰ মাথাত কেন্দ্ৰবিন্দু বুলি ক'ব লাগিব। আৰু সেই কেন্দ্ৰৰ বিন্দুৰ দ্বাৰাই পুৰস্কৃত হৈ আজি আমাৰ এই অনুষ্ঠানটি জীপাল হৈ উঠিলে। গতিকে ভাল লাগিছে। আমি অনাগত দিনলৈ আৰু হয়তো নতুন নতুন পদক্ষেপ ল'ম। আৰু আমাৰ চুকে কোণে সোমাই থকা নাৰীসকল, যিসকলৰ প্ৰতিভা আছে কিন্তু প্ৰতিভা বিকাশ কৰিবলৈ এখন তেখেতলোকৰ মঞ্চ নাই, গতিকে সেই মঞ্চখন আমি সমৃদ্ধি নাৰী সংঘই দিম। আৰু সকলোৰে সহযোগত আমি এখন সমৃদ্ধশালী মঞ্চ গঠন কৰিম বুলি আশাবাদী। গতিকে পুনৰ আমাৰ যিহেতু অনুষ্ঠান চলিয়ে আছে, গতিকে পুনৰ আমি এই তিতাবৰৰ স্থানীয় আই মাতৃৰ সহযোগত যি সমৃদ্ধি নাৰী সংঘৰ সৌন্দৰ্যত যি অনুষ্ঠান হৈছে, এই অনুষ্ঠানৰ যোগেদি সমগ্ৰ অসমৰ আইসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যাতে জয়মতীৰ আদৰ্শৰ কৰ্মৰ ৰাজিৰে আমি অনুপ্ৰাণিত হয়, তাকে আশা কৰি আমি আজিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। ধন্যবাদ। আৰু এই আপাহতে আপোনালোক সকলোলৈকে আমাৰ তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থা, গতিকে সকলোৱে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰি মোৰ এই চমু মন্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।